আজি মই ক্লাছ 10ৰ প্ৰিভিয়াছ ইয়াৰ্ছত অহা অৰ্থাৎ মেট্ৰিকত অহা 1998ৰ পৰা 2020লৈ গোটেইখিনি নেৰেশ্যন লৈ আহিছোঁ। তোমালোক এইখিনি ক্লিয়াৰ কৰিলেই, এইখিনি ভালকৈ চালেই তোমালোকে এক্সামত কৰিব পাৰিবা আৰু ইয়াৰে কমন আহিব। চাওঁ 1998ত আহিছিল হি ছেইড আই শ্বেল পোষ্ট দ্য লেটাৰ টুমৰো। এইটো এছাৰ্টিভ চেণ্টেন্সত আছে আমাৰ ৰিপৰ্টেড ক্লজটো। সেইকাৰণে কি হৈছে হি ছেইড ডেট হি উড পোষ্ট দ্য লেটাৰ দ্য নেক্সট ডে। ইয়াত মাজত আমি ডেট কনজাংশ্যন ইউজ কৰিছোঁ আৰু ভাৰ্ব আমাৰ ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্স থকাৰ কাৰণে আমাৰ চেলটো কি কৰি দিছোঁ আমি উড হৈ গৈছে অৰ্থাৎ পাষ্ট হৈছে। এইফালে পাষ্ট টেন্স থাকিলে ৰিপৰ্টেড ভাৰ্বটো কি হৈ যায় ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে পাষ্ট টেন্স হৈ যায়। দ্য বয় আস্কড মি ইফ আই নিউ হিম। এইটো ইনডাইৰেক্ট নেৰেশ্যনত আছে আৰু আস্ক থকাৰ কাৰণে আমি আস্কটো ইউজ কৰিছিলোঁ ইণ্টাৰগেটিভ চেণ্টেন্সত। চ' আমাৰ ডাইৰেক্ট নেৰেশ্যন হ'ব দ্য বয় ছেইড টু মি আৰু ইফ থাকিলে আমাৰ কি হয় যেতিয়া ৰিপৰ্টেড ক্লজটো কি থাকিলে ইফ ইউজ কৰিছিলোঁ হেল্পিং ভাৰ্বেৰে কুৱেশ্যন কৰা হ'লে। চ' আমাৰ কি হ'ব ডু ইউ ন' মি হ'ব, হিম টু মি হ'ব এইখিনি। অৰ্থাৎ তোমালোকে কি বুজি পালা কেনেকৈ আহিব যে এটা থাকিব ডাইৰেক্ট নেৰেশ্যনত আনটো থাকিব ইনডাইৰেক্ট নেৰেশ্যনত। তোমালোকে ভালকৈ ক্লিয়াৰ কৰিব লাগিব। তাৰপিছত আহিছিল আই মেড ছাম মানি য়েষ্টাৰডে অনিল ছেইড। এইটো হ'ব ইয়াত চোৱা ৰিপৰ্টিং ক্লজটো কোনফালে আছে পিছফালে আছে। তোমালোকে লিখোঁতে কিন্তু ৰিপৰ্টিং ক্লজটো ফাৰ্ষ্টতে লিখিব লাগিব। অনিল ছেইড ডেট হি হেড মেড ছাম মানি দ্য প্ৰিভিয়াছ ডে। বি নম্বৰ ৰাজু told me that he would meet me the next day. এইটো হ'ব ৰাজু said to me I shall meet you tomorrow. অনিতা said to Ravi please lend me your pen. এইটো ইম্পাৰেটিভ চেণ্টেন্সত আছে। এইটো হ'ব অনিতা requested Ravi to lend her his pen. ইয়াত আমাৰ ৰিপৰ্টিং ভাৰ্বটো কি হৈ গৈছে ৰিকুৱেষ্টলৈ সলনি হৈ গৈছে আৰু মাজত আমাৰ কি ইউজ কৰিছোঁ টু ইনফিনিটিভ ইউজ কৰিছোঁ। আৰু মনত ৰাখিবা তোৰ পিছৰ সদায় ভাৰ্ববিলাক কি হয় ওৱান হয়। বি নম্বৰ দ্য বয় told me that his father would meet me soon. এইটো এছাৰ্টিভতে আছে। এইটো হ'ব দ্য বয় said to me my father will meet you soon. তাৰপিছত 2001ত he said to me lend me your book for today. এইটো হ'ব he told me to lend him my book for that day. এইটো ইম্পাৰেটিভ চেণ্টেন্স হয় ইয়াত told ইউজ কৰিছোঁ। বি নম্বৰ he said to me you will be tired before you arrive. এইটো হ'ব ইনডাইৰেক্ট নেৰেশ্যন কৰিলে he told me that I would be tired before I arrived. এইটো এছাৰ্টিভ চেণ্টেন্সতে আছে। চি নম্বৰ ৰাম asked me if I had a car. এইটো ইণ্টাৰগেটিভ হ'ব ৰাম said to me তাৰপিছত লিখিব লাগিব ডু ইউ হেভ এ কাৰ। অৰ্থাৎ ইফৰ পিছত যিখিনি থাকে যি ক্লজ আছে সেইখিনি আমি কি কৰিব লাগিব ইণ্টাৰগেটিভ বনাব লাগিব। ডি নম্বৰ দ্য অল্ড মেন উইচ ডেট আই মাইট বি হেপী। এইটো অপটেটিভ চেণ্টেন্সত আছে দ্য অল্ড মেন ছেইড টু মি মে ইউ বি হেপী। 2002ত আহিছে হি ছেইড টু মি হুৱেন ডিড ইউ বাই দিছ বুক। এইটো হ'ব হি asked me। ইয়াত আমি হুৱেন ইউজ কৰিছোঁ কনজাংশ্যন হিচাপে। তাৰ পিছৰখিনি আমি ষ্টেটমেণ্ট আকাৰত লিখিম আৰু ডিড আছে অৰ্থাৎ ইফালে পাষ্ট টেন্সত আছে ছেইড টু মি ৰিপৰ্টিং ভাৰ্বো পাষ্ট টেন্সত আছে। সেইবাবে ইনডাইৰেক্ট নেৰেশ্যন আমাক কি লাগিব হেড প্লাছ ভাৰ্ব 3 লাগিব। এইটো হ'ব হি asked me when I had bought that book. বি নম্বৰ I said I bought it yesterday. এইটো হ'ব I said that I had bought that the previous day. চি নম্বৰ Ravi thanked me for my help. এইটো হ'ব Ravi said to me thank you for your help. ডি নম্বৰ the old man prayed that God might help me. এইটো অপটেটিভ চেণ্টেন্সে ইনডাইৰেক্ট নেৰেশ্যনত আছে। ডাইৰেক্টত হ'ব the old man said to me may God help you. তাৰপিছত 2003ত আহিছে মোহন said to Hari can I borrow 100 rupees from you. এইটো
ডাইৰেক্ট নেৰেশ্যনত আছে ইণ্টাৰগেটিভ চেণ্টেঞ্চ ইনডাইৰেক্ট কৰিলে হ'ব মোহন আস্ক ধৰি ইফ ইয়াত ইফ ইউজ কৰিছোঁ কাৰণ ইয়াত হেল্পিং ভাৰ্ব আছে ৰিপৰ্টেড ক্লজত আৰু আই বুলি কওঁতে কোনে হি কুড বৰো 100 rupees ফ্ৰম হিম তাৰপিছত বি নাম্বাৰ হৰি ৰিপ্লাইড ডেট হি হেড ন' মানি টু লেণ্ড হিম এইটো এছাৰ্টিভ চেণ্টেঞ্চত আছে ইনডাইৰেক্ট নেৰেশ্যনত ডাইৰেক্ট কৰিলে হ'ব হৰি ছেইড I have no money to lend you. C number, can you ride a bicycle? I asked Gita. I asked Gita if she could ride a bicycle. The teacher said the earth is round. ইয়াত যিটো ৰিপৰ্টেড ক্লজত থকা চেণ্টেঞ্চটো আমাৰ কি হয় হেবিচুৱেল একশ্যন বা ইউনিভাৰ্চেল ট্ৰুথ হয় তেতিয়া কি হয় আমাৰ ইয়াৰ টেন্স ফৰ্ম সলনি নহয় একেই থাকিব দ্য টিচাৰ ছেইড ডেট দ্য আৰ্থ ইজ ৰাউণ্ড মাজত অকল ডেট ইউজ কৰি দিছোঁ 2004ত আহিছে দ্য টিচাৰ ছেইড টু মি ডণ্ট নেগলেক্ট ইউৰ ষ্টাডিজ এইটো আমাৰ ইম্পাৰেটিভ চেণ্টেঞ্চে হয় টিচাৰজনে আমাক কি কৈছিল আমাৰ ষ্টাডিজক নেগলেক্ট কৰিব মানা কৰিছিল অৰ্থাৎ দ্য টিচাৰ এডভাইচ মি টিচাৰে মোক উপদেশ দিছিল নট টু নেগলেক্ট মাই ষ্টাডিজ আৰু যেতিয়া ডণ্ট থাকিব তেতিয়া আমাৰ নটটো আগত যাব নটটো ইউজ কৰিব লাগিব চি নাম্বাৰ দ্য ডক্টৰ ছেইড টু হাৰ কেন ইউ বাই দ্য মেডিচিনছ এইটো হ'ব দ্য ডক্টৰ আস্কড হাৰ ইফ ছি কুড বাই দ্য মেডিচিনছ তাৰপিছত ডি নাম্বাৰ দ্য হেডমাষ্টাৰ আস্কড মি হু আই ৱাজ এইটো ইনডাইৰেক্ট নেৰেশ্যনত আছে ইণ্টাৰগেটিভ চেণ্টেঞ্চ এইটো হ'ব দ্য হেডমাষ্টাৰ ছেইড টু মি তাৰপিছত যেতিয়া আমাৰ ইয়াত হু আছে হুটো লিখিব লাগিব এইখিনিত হ'ব হু আৰ ইউ ই নাম্বাৰ হি টল্ড হিজ ৱাইফ ডেট হি মাইট বি লেট এইটো হ'ব হি ছেইড টু হিজ ৱাইফ আই মে বি লেট 2005ত আহিছে আই মেড ছাম মানি য়েষ্টাৰডে হি ছেইড টু হৰি এইটো হ'ব হি টল্ড হৰি ডেট হি হেড মেড ছাম মানি দ্য ডে বিফৰ অৰ্থাৎ টাইম অফ এডভাৰ্ববিলাক আমাৰ সলনি হৈ যায় বি নাম্বাৰ মোহন ছেইড ডেট হি গ'জ ফৰ এ ৱাক এভৰি মৰ্ণিং ইয়াত যিটো ইনডাইৰেক্ট নেৰেশ্যনত আছে আৰু ডেটৰ পিছত হি গ'জ অৰ্থাৎ মোহন ছেইড এইফালে পাষ্ট টেন্স আছে আৰু এইফালে কি টেন্স আছে প্ৰেজেণ্ট টেন্স অৰ্থাৎ গম পালোঁ যে এইটো চেণ্টেন্স কি হ'ব আমাৰ যিটো ৰেগুলাৰ এভৰি মৰ্ণিং যিটো আমাৰ হেবিচুৱেল একশ্যন হয় ইয়াত হ'ব মোহন ছেইড আই গ' ফৰ এ ৱাক এভৰি মৰ্ণিং 2006ত আহিছে দ্য বয় ছেইড টু হিজ টিচাৰ প্লিজ এক্সপ্লেইন দ্য পয়েম ওৱান্স মোৰ এড্ৰেছিং এজ ছাৰ দ্য বয় ৰিকুৱেষ্টেড হিম টু এক্সপ্লেইন দ্য পয়েম ওৱান্স মোৰ ইয়াত মোৰ দ্য বয় ৱৰ্ডটো ৰৈ গৈছে তোমালোকে লিখি ল'বা এড্ৰেছিং এজ ছাৰ অৰ্থাৎ কি ল'ৰাজনে কি হিচাপে এড্ৰেছ কৰিছিল ছাৰ হিচাপে এড্ৰেছ কৰিছিল এড্ৰেছ কৰি ৰিকুৱেষ্ট কৰিছিল তেখেতক টু এক্সপ্লেইন দ্য পয়েম ওৱান্স মোৰ মনত ৰাখিবা এইটো কেনেকৈ কৰিছোঁ বি নাম্বাৰ দ্য টিচাৰ ছেইড ডেট হি উড ডু ডেট দ্য নেক্সট ডে এইটো ইনডাইৰেক্ট নেৰেশ্যনত আছে ডাইৰেক্ট কৰিলে হ'ব দ্য টিচাৰ ছেইড I shall do this tomorrow 2007ত আহিছে he said to them goodbye my friends এইটো আমি আগৰটো নিচিনাকৈ লিখিম addressing them as friends he wished them goodbye I said to her do you want my help এইটো ইণ্টাৰগেটিভ আছে এইটো কৰিলে হ'ব I asked her if she wanted my help 2008ত আহিছে The teacher said honesty is the best policy. এইটো হ'ব the teacher said that honesty is the best policy. ইয়াৰ ইনডাইৰেক্ট নেৰেশ্যনত আমাৰ ৰিপৰ্টেড ক্লজৰ যি টেন্স আছিল সলনি কৰা নাই একেই আছে কাৰণ এইটো আমাৰ জেনেৰেল ট্ৰুথ হয় বি নাম্বাৰ অনিতা said I do not know his address এইটো হ'ব অনিতা said that she did not know his address আইনত আহিছে দ্য লেডি ছেইড টু দ্য মেন আই ডণ্ট ন' ইউ এইটো হ'ব দ্য লেডি টল্ড দ্য মেন ডেট ছি ডিড নট ন' হিম বি নাম্বাৰ ছি আস্কড হিম টু কিপ কোৱাইট এইটো হ'ব ছি ছেইড টু হিম কিপ কোৱাইট 2010ত দ্য লেডি ছেইড টু মি আই উইল টেল ইউ মাই ষ্টৰি এইটো এনচাৰ The lady told me that she would tell me her story. B number, I told her that I had no time for that.
এইটো হ'ব I said to her, I have no time for this. ইয়াত thatটো কি হৈ গৈছে this হৈ গৈছে তাৰপিছত 2011ত আহিছে the mechanic said I will repair your car tomorrow. the mechanic said that ইয়াত I টো কি হৈ গৈছে he হৈ গৈছে আৰু will টো কি would বাকি একে যে would repair his car the next day. tomorrow টো কি হৈছে আমাৰ টাইমৰ পৰা সলনি হৈছে the next day হৈছে The teacher inquired of the pupil if he had done his homework. এইটো এনকুৱাৰ্ড অফ ইউজ কৰিছে আগত কৰা নাছিল আগত আক্স লিখি আছিল ইয়াত এনকুৱাৰ্ড অফ আক্সৰ সলনি ইণ্টাৰগেটিভ হ'লে এনকুৱাৰ্ড অফ ইউজ কৰিব পাৰোঁ ইয়াত আমি ডাইৰেক্ট নেৰেশ্যনত লিখিব লাগিব দ্য টিচাৰ ছেড টু দ্য পিউপিল হেভ ইউ ডান ইউৰ হোমৱৰ্ক অৰ্থাৎ ইফৰ পিছত যিটো ক্লজ থাকে আমি সেইটো কি কৰিব লাগিব ইণ্টাৰগেটিভ বনাব লাগিব 2012ত হি ছেড honesty is the best policy. এইটো হ'ব he said that honesty is the best policy. এইটো আগৰটো আহিছে বি নম্বৰ he said that he takes part in the Brahmaputra every morning. এইটো he said I take part in the Brahmaputra every morning. 2013ত আহিছে she said the water is boiling. এইটো হ'ব she said that the water was boiling. এইটো assertive sentence. Mira said that her mother had been suffering from fever. এইটো হ'ব Mira said my mother has been suffering from fever. 2014ত আহিছে he told her not to disturb him. He said to her don't disturb me. Mother said to me don't tell a lie. অৰ্থাৎ মাদাৰ কি বুলিছিল মিছা কথা নকবা এইটো আমাক উপদেশ দিছিল মাদাৰ এডভাইচ মি not to tell a lie. তাৰপিছত 2015ত আহিছে what a beautiful building he said. এইটো এক্সক্লেমেটৰী সেন্টেন্স এইটো এনসাৰ হ'ব he exclaimed with surprise that it was a very beautiful building. কেনেকৈ কৰিছোঁ he exclaimed with surprise. আমাৰ এক্সক্লেমেটৰী সেন্টেন্সবিলাক ইনডাইৰেক্ট কৰিবলৈ আমাক কি লাগিব এইটো ৱৰ্ড লাগিব he exclaimed with. যদি ৰিপৰ্টেড ক্লজটো আচৰিত ভাৱ প্ৰকাশ কৰিছে তেতিয়া আমি সাৰপ্ৰাইজ ইউজ কৰিম যদি দুখ ইউজ কৰিছে আমি সাৰপ্ৰাইজৰ সলনি সৰো বা গ্ৰিফ ইউজ কৰিম তাৰপিছত আৰু যদি সুখ বুজাইছে তেতিয়া আমি জয় বা হেপিনেছ আৰু মাজত ডেট কনজাংচন ইউজ কৰিছোঁ তাৰপিছত যিটো ক্লজ থাকিব ৰিপৰ্টেড ক্লজটো আমি ষ্টেটমেণ্ট আকাৰত লিখিম বি নম্বৰ she proposed that we should go for a walk. এইটো ইম্পাৰেটিভ সেন্টেন্স হয় she said এইটো let's go for a walk. 2016ত আহিছে can you drive a car I said to him. এইটো হ'ব I asked him if he could drive a car. B number the stranger asked me if I could tell him the way to the post office. এইটো ইণ্টাৰগেটিভ অৰ্থাৎ এইটো ইনডাইৰেক্ট নেৰেশ্যন আছে এইটো হ'ব the stranger said to me can you tell me the way to the post office. 2017ত আহিছে অনিতা said I do not know the boy. এইটো হ'ব অনিতা said that she did not know the boy. Rohim said that his mother had been suffering from fever. এইটো হ'ব Rohim said my mother has been suffering from fever. এই দুইটাই কমন আহিছে আগৰ চনত অহা 2018ত আহিছে Rohim said to me do you know the man standing at the gate. এইটো ইনডাইৰেক্ট কৰিলে হ'ব Rohim asked me if I knew the man standing at the gate. C number the young man told me that he had come from Jorhat to work in Guwahati. The young man said to me I have come from Jorhat to work in Guwahati. এইটো I came from Jorhat to work in Guwahati লিখিলে হ'ব কাৰণ আমাৰ যিটো ৰিপৰ্টেড ক্লজটো পাষ্ট টেন্সত থাকিলে আমাৰ কি হয় হেড প্লাছ ভাৰ্বটো ইউজ কৰিব পাৰোঁ ইয়াত যিহেতু টাইম অফ এডভাৰ্ব দিয়া নাই ইয়াত মই প্ৰেজেণ্ট পাৰফেক্ট ইউজ কৰিছোঁ হেভ কাম লিখিছোঁ তোমালোকে I came from Jorhat to work in Guwahati এনেকৈ লিখিলেও হ'ব 2019ত আহিছে she asked me why the teacher had punished me. অৰ্থাৎ এইটো হ'ব she said to me why did the teacher punish you. B number Anita said to Ravi please lend me your pen.
Anita requested Ravi to lend her his pen. 2020 আহিছে Rashid asked me if I knew Rahim. এইটো হ'ব Rashid said to me, do you know Rahim? তাৰ পিছৰটো Mother said to me, what will you do after the examination? এইটো হ'ব Mother asked me what I would do after the examination. আমি 1998 পৰা 2020 লৈ চালোঁ তোমালোক এইকেইটা লাৰ্ণ কৰা ভালকৈ বুজি লোৱা ধুনীয়াকৈ কৰিব পাৰিবা এক্সামত আহিলে